নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক আৰম্ভ কৰোঁ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা। আজিৰ প্ৰথমটো খবৰ হৈছে স্মাৰ্ট মিটাৰৰ নামত চলিছে জেহাদ, মুখ্যমন্ত্ৰীক পুনৰ হুংকাৰ আমচুৰ। স্মাৰ্ট মিটাৰৰ নামত জেহাদ চলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। মুখ্যমন্ত্ৰীয়ে জেহাদৰ কথা কয়। অসমত চলিছে স্মাৰ্ট মিটাৰৰ জেহাদ। স্মাৰ্ট মিটাৰৰ জেহাদৰ জৰিয়তে অসম চৰকাৰে সংগ্ৰহ কৰিছে কোটি কোটি টকা। স্মাৰ্ট মিটাৰ শীঘ্ৰেই উঠাই দিয়াৰ দাবী। স্মাৰ্ট মিটাৰৰ পৰিৱৰ্তে পূৰ্বৰ মিটাৰ বাহাল ৰাখিব লাগে। 13 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিল্লীত সাব্যস্ত কৰিব প্ৰতিবাদ। মুছলমানৰ সুৰক্ষাৰ বাবে দিল্লীত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব আমছুৱে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ভয়াৱহ আন্দোলন হ'ব অসমত। মুছলমান সমাজে এই ভয়াৱহ আন্দোলন কৰিব মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে। ইয়াৰ বাবে কোনো বিষম পৰিস্থিতিৰ সৃষ্টি হ'লে দায়ী হ'ব মুখ্যমন্ত্ৰী। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি এই হুংকাৰ আমছু নেতা ৰেজাউল কৰিম চৰকাৰৰ। আজিৰ দ্বিতীয়টো খবৰ হৈছে মেঘালয়ৰ পানীয়ে ডুবাইছে যোৰাবাট, বিস্তীৰ্ণ অঞ্চল জলমগ্ন। ৰাজ্যত পুনৰ ভয়ংকৰ বান পৰিস্থিতি। মেঘালয়ৰ পানীয়ে বুৰালে বিস্তীৰ্ণ অঞ্চল। যোৰাবাট 9 মাইলত প্ৰচণ্ড বানপানী। ব্যাহত যান বাহনৰ চলাচল। হাহাকাৰ অৱস্থা জনতাৰ। ৰাজ্যত পুনৰ ভয়ংকৰ বান পৰিস্থিতি বৰ্তমান। ইফালে ভয়ংকৰ বৰষুণৰ মাজতে 9 মাইল উভালি পৰিছে প্ৰকাণ্ড গছ। এঘণ্টা ধৰি ব্যাহত যান বাহনৰ চলাচল। 8 মাইল, 9 মাইল, 10 মাইলত প্ৰচণ্ড যান-জঁট। আজিৰ তৃতীয়টো খবৰ হৈছে অৱশেষত ক্ষমা খুজিলে অনাঅসমীয়া ব্যৱসায়ীয়ে। অৱশেষত ক্ষমা খুজিলে অনাঅসমীয়া ব্যৱসায়ীয়ে। প্ৰতিবাদৰ অন্তত ক্ষমা খুজিলে বহিৰাগত বনিয়াই। আঠুকাঢ়ি তামোল পাণ আগবঢ়াই বিচাৰিলে ক্ষমা। বৃহত্তৰ মাৰোৱাৰী সমাজৰ হৈ ক্ষমা খুজিলে ব্যৱসায়ীসকলে। ৰণোজ পেগুৰ উপস্থিতিত অনুষ্ঠিত হৈছিল দল সংগঠনৰ বৈঠক। ৰণোজ পেগুৰ উপস্থিতিত এই দল সংগঠনৰ বৈঠক হোৱাৰ পিছত 13 আগষ্টত সংঘটিত হৈছিল খেলুৱৈক আক্ৰমণৰ ভয়ংকৰ ঘটনা। খেলুৱৈগৰাকী 2 লাখ টকাৰ ক্ষতিপূৰণৰ প্ৰতিশ্ৰুতি। ক্ষমা প্ৰাৰ্থনাৰ পিছতেই ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ সিদ্ধান্ত। আহি আছে অৰুণোদয় 3.0। আজি চতুৰ্থ খবৰ হৈছে ৰেচন কাৰ্ড থকা সকলো মহিলাই পাব অৰুণোদয়। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। আহি আছে অৰুণোদয় 3.0। ৰেচন কাৰ্ড থকা সকলো মহিলাকে প্ৰদান কৰা হ'ব অৰুণোদয়। অৰুণোদয় 3.0ত অন্তৰ্ভুক্ত কৰা হ'ব এইসকল মহিলাক। বৰ্তমান 25 লাখ মহিলাক দি থকা হৈছে অৰুণোদয়ৰ ধন। অৰুণোদয় সন্দৰ্ভত সামাজিক মাধ্যমত পোষ্ট মুখ্যমন্ত্ৰীৰ। অৰুণোদয় 3.0ৰ জৰিয়তে ব্যাপক সামাজিক সুৰক্ষা নিশ্চিত কৰিব বুলি আশাবাদী মুখ্যমন্ত্ৰীৰ।